ডিয়াৰ ষ্টুডেণ্টছ, আজি তোমালোকৰ কাৰণে আনিছোঁ অষ্টম শ্ৰেণীৰ বিজ্ঞানৰ যিটো প্ৰথম অধ্যায় আছে শস্য উৎপাদনৰ ব্যৱস্থাপনা, এই অধ্যায়ৰ অনুশীলনীৰ প্ৰশ্ন। মই তোমালোকক অনুশীলনীৰ প্ৰশ্নকেইটা সমাধান কৰি দিম, তোমালোকে বহীত লিখি ল'বা। ব'লা আমি প্ৰথম প্ৰশ্নটো চাওঁ। প্ৰথম প্ৰশ্নত কৈছে, তলত দিয়া তালিকাৰ পৰা শুদ্ধ শব্দবোৰ বাছি উলিওৱা আৰু খালী ঠাই পূৰ্ণ কৰা। ইয়াতে কেইটামান শব্দ দিয়া আছে, যেনেকৈ উপংগী, পানী, শস্য, পোষক দ্ৰব্য, চহোৱা। এইকেইটা শব্দ আমাৰ ব্যৱহাৰ কৰি খালী ঠাইকেইটা পূৰণ কৰিব দিছে। গতিকে চাওঁ প্ৰথমটোত কি কৈছে। ক নম্বৰত, একেবিধ উদ্ভিদ এখন ঠাইত অধিক পৰিমাণে গজালে বা খেতি কৰিলে তাক ডেছ বুলি কোৱা হয়। মই কালি তোমালোকক কৈছিলোঁ যে একেধৰণৰ উদ্ভিদ যেতিয়া আমি একটা সময়ত এখন পথাৰত ৰোপণ কৰোঁ, খেতি কৰোঁ, তেতিয়া তাক কি কোৱা হয়? শস্য বুলি কোৱা হয়। ঠিক আছে, গতিকে এই খালী ঠাইত কি বহিব? শস্য। তোমালোকে ইয়াতে লিখি ল'বা, নহ'লে বহীত লিখি ল'বা শস্য বুলি। খ নম্বৰত কৈছে, শস্য সিঁচাৰ আগতে মাটিডৰা কি কৰিব লাগে? শস্য যেতিয়া আমি সিঁচাৰ আগতে কি কৰিব লাগিব? মাটিডৰা কি কৰিব লাগিব? চহাব লাগিব। গতিকে ইয়াতে কি বহিব? চহোৱা। তোমালোকে ধুনীয়াকৈ লিখি ল'বা চহোৱা। ঠিক আছে, এতিয়া আমি চাম গ নম্বৰত কি কৈছে। গ নম্বৰত কৈছে, নষ্ট হোৱা বীজবোৰ পানীত ডেছ থাকে। যিবিলাক নষ্ট বীজ সেইবিলাক কি হৈ থাকে? পানীত উপংগী থাকে, হয়নে নাই? মই কালি কৈছিলোঁ উপংগী থাকে। আৰু যিবিলাক নষ্ট নহয় ভাল বীজ সেইবিলাক পানীৰ তলত ডুব যায়। ঘ নম্বৰত কৈছে, শস্যৰ বৃদ্ধিৰ বাবে প্ৰচুৰ সূৰ্যৰ পোহৰ আৰু মাটিৰ পৰা কি কি লাগে? ডেছ লাগে আৰু ডেছৰ প্ৰয়োজন হয়। খালী ঠাইত ইয়াতে কি বহিব? এটা বহিব পোষক দ্ৰব্য, পোষক দ্ৰব্য আৰু পানীৰ প্ৰয়োজন, হয়নে? এতিয়া আহিছোঁ ২ নম্বৰ প্ৰশ্নত। ২ নম্বৰত কৈছে, ক স্তম্ভৰ লগত খ স্তম্ভ মিলোৱা। ক স্তম্ভত দিছে খাৰিফ শস্য। তোমালোকে জানা খাৰিফ শস্য বাৰিষা কালত হয়, আৰু বাৰিষা কালত কোনবোৰ শস্য উৎপাদন হয়? ধান আৰু যৱ। গতিকে একৰ লগত কোনটো মিলিব? অংগ নম্বৰ মিলিব। ৰবি শস্য আমি জানো ঠাণ্ডাৰ দিনত হয়, শীতকালত আমি খেতি কৰোঁ। গতিকে শীতকালত খেতি কোনবিলাক হয়? ঘেঁহু, বুট আৰু মটৰ মাহ। গতিকে ২ৰ লগত ঘ মিলিব। তাৰপিছত কৈছে ৰাসায়নিক সাৰ। ৰাসায়নিক সাৰ কি হয়? যে ৰাসায়নিক সাৰ হৈছে যিবিলাক আমি ইউৰিয়া, ছুপাৰ ফছফেট এইবিলাক দিওঁ। আমি খেতিত যে সাৰ প্ৰয়োগ কৰোঁ বজাৰৰ পৰা কিনি আনি, সেইবিলাক হৈছে ৰাসায়নিক সাৰ। ৰাসায়নিক সাৰ কি হ'ব? ইউৰিয়া আৰু ছুপাৰ ফছফেট। জৈৱিক সাৰ কি হয়? যিবিলাক সাৰ আমি প্ৰাণীৰ বৰ্জিত দ্ৰব্য, গৰুৰ গোবৰ, গৌমূত্ৰ, উদ্ভিদৰ অৱশিষ্ট দ্ৰব্য এইবিলাকৰ পৰা পাওঁ। গতিকে ৪ৰ লগত গ মিলিব। নিশ্চয় বুজি পাইছা? এতিয়া প্ৰশ্ন নম্বৰ ৩ত আহিছে। ৩ত কৈছে যে প্ৰত্যেকৰে দুটাকৈ উদাহৰণ দিয়া। উদাহৰণ বিচাৰিছে দুয়োটাতে। এটা হ'ল খাৰিফ শস্য। খাৰিফ শস্য কি কি হ'ব পাৰে? অলপ আগতে আমি দেখিলোঁ খাৰিফ শস্য ধান হ'ব পাৰে, যৱ হ'ব পাৰে। দুটাৰ কথা কৈছে, দুটা লিখি দিলোঁ, নহ'লে মই আৰু এটা লিখি দিওঁ, চয়াবিনো হ'ব পাৰে, মাকৈ হ'ব পাৰে, এইবিলাকো হ'ব পাৰে। তোমালোকে যিকোনো দুটা লিখি ল'বা। ৰবি শস্য কি? যিবিলাক আমাৰ শীতকালত হয়, যেনেকৈ ঘেঁহু হয়, তাৰপিছত বুট হ'ব, হয়নে নাই? মটৰ মাহ হ'ব। এইবিলাক কি হয়? ৰবি শস্য হয়। তোমালোকে ইয়াৰ পৰা যিকোনো দুটা লিখিব দিছে, যিহেতু দুটা লিখিবা। মই 3টা-4টাকৈ লিখি দিলোঁ। এতিয়া আমি চাম পৰৱৰ্তী কুৱেশ্যনৰ উত্তৰবিলাক। তোমালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিবা। এতিয়া চাবা ৪ নম্বৰ প্ৰশ্নত কৈছে যে তলত দিয়া সমূহৰ বিষয়ে নিজা শব্দৰে একোটাকৈ দফা লিখা। ঠিক আছে, ক নম্বৰত দিছে মাটি চহোৱা। মাটি চহোৱা মানে কি? আমি জানিবলৈ যত্ন কৰিম। মাটি চহোৱা মানে কি? মাটি চহোৱা কামেই হৈছে শস্যৰ প্ৰথম কাম। মাটি চহোৱাৰ ফলত মাটিডৰা ঢিলা হয়
আৰু উদ্ভিদৰ শিপা সহজে মাটিৰ তললৈ যাব পাৰে। তদুপৰি ঢিলা মাটিয়ে কেঁচু আৰু বিভিন্ন উপকাৰী অণুজীৱৰ বৃদ্ধিত সহায় কৰে, যাৰ ফলত মাটিৰ তলত হিউমাছৰ পৰিমাণ বাঢ়ি যায়। তাৰোপৰি মাটি চহ কৰাৰ ফলত মাটিখিনি তল ওপৰ হৈ পুষ্টিকৰ দ্ৰব্যবোৰ যেনে সাৰ, হিউমাছ আদি মাটিৰ টুকুৰাত সকলো অংশতে মিলি যায় আৰু তেতিয়া উদ্ভিদে অতি সহজে পোষক দ্ৰব্য গ্ৰহণ কৰিব পাৰে। তোমালোকে এইখিনি লিখিলেই হৈ যাব। নেক্সট কৈছে বীজ সিঁচা। বীজ সিঁচা মানে কি? বীজ সিঁচাটো হ'ল শস্য উৎপাদনৰ আটাইতকৈ প্ৰয়োজনীয় কাম, হয়নে নাই? বীজ নিসিঁচিলে আমাৰ উদ্ভিদ কেনেকৈ জন্মিব? বীজ সিঁচাৰ আগতে অধিক উৎপাদন পাবলৈ উন্নত জাতৰ বীজ বাছি ল'ব লাগে। উন্নত জাতৰ বীজ সাধাৰণতে চাফাকৈ ৰখা তথা নিৰোগী ভাল সাঁচৰ পৰা গটোৱা হয়। সাধাৰণতে আমাৰ পথাৰত এবিধ পৰম্পৰাগত চুপি আকৃতিৰ সঁজুলি অথবা হাতেৰে বীজ সিঁচা হয়। বুজি পাইছা নিশ্চয়? এতিয়া হ'ল বনবাদ নিৰোৱা। বনবাদ নিৰোৱা মানে হ'ল যিবিলাক অপতৃণ আছে সেইবিলাকক গুচাই দিয়া। বুজিছা? এতিয়া খেতিত গজা অলাগতিয়াল উদ্ভিদসমূহক অপতৃণ বোলে। এই অপতৃণবোৰ আঁতৰোৱাকে বনবাদ নিৰোৱা বোলে, হয়নে নাই? যিবিলাক আমাৰ মেইন উদ্ভিদ, সেই মেইন উদ্ভিদৰ উপৰিও যিবিলাক অদৰকাৰী উদ্ভিদ বা অদৰকাৰী গছ গছনি বা উদ্ভিদ আমাৰ পথাৰত জন্মে সেইবিলাকক অপতৃণ বোলা হয়। এই অপতৃণ গুচোৱাকে বনবাদ নিৰোৱা বোলে। এই অপতৃণবোৰ মাটিৰ পৰা পানী, পোষক দ্ৰব্য আদি আহৰণ কৰি শস্যৰ বৃদ্ধিত প্ৰভাৱ পেলায়। খেতিয়কসকলে মাটি চাহোঁতে অথবা সময়ে সময়ে উঘালি বা গুৰিতে কাটি এই অপতৃণসমূহ নাশ কৰে। তদুপৰি বীজ সিঁচা যন্ত্ৰ অথবা অপতৃণ নাশক বননাশক ৰাসায়নিক দ্ৰব্য ব্যৱহাৰ কৰিও অপতৃণ ধ্বংস কৰিব পাৰি। এতিয়া আহিছোঁ ঘ নম্বৰত মৰণা মৰা কাক কয়? মৰণা মৰা মানে হৈছে শস্য চপোৱাৰ পিছত শস্যৰ বীজবোৰ শিহ আৰু গছৰ পৰা পৃথক কৰা প্ৰক্ৰিয়া। গৰু, ম'হ, ট্ৰেক্টৰৰ দ্বাৰা মৰণা মৰা হয়। অ'কে। ক্ষুদ্ৰ খেতিয়কসকলে এটুকুৰা সৰু চোতাল সদৃশ ঠাইত বা দিয়া যন্ত্ৰৰ সহায়ত শিহ পতানৰ পৰা বীজ পৃথক কৰে। ঠিক আছে। আধুনিক পদ্ধতিত শস্য চপোৱা আৰু মৰণা মৰা দুয়োটা কাম কম্বাইন মেচিনৰ দ্বাৰা কৰা হয়। এটা আছে কম্বাইন মেচিন আৰু নহ'লে আমাৰ গাঁৱত যেনেকৈ দিয়া যন্ত্ৰৰ সহায়ত কৰে, দুয়োটা পদ্ধতিৰে মৰণা মাৰিব পাৰি। বুজি পাইছা? গতিকে এইখিনি আজিৰ ভিডিঅ'ত শিকালোঁ। নেক্সট ভিডিঅ'ত বাকী প্ৰশ্নকেইটাৰ উত্তৰ আমি কৰিবলৈ চেষ্টা কৰিম। 5 নম্বৰৰ পৰা যিকেইটা আছে। ভিডিঅ'টো ভাল লাগিলে তোমালোকে লাইক, কমেণ্ট, শ্বেয়াৰ কৰিবলৈ নাপাহৰিবা।